সৰগৰ পৰা ৰামচৰণ ভৰালীৰ আত্মাৰ পত্ৰ কবি দীপক কুমাৰ পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। পৰম পূজনীয় নাগাৰা নামৰ উত্তৰ পুৰুষসকল, পোনপ্ৰথমে সকলোকে ধন্যবাদ জনালোঁ। দেখিলা, নাগাৰা নামৰ শিল্পীকো আজি ৰাজ্যিক মৰ্যাদা দিয়া হ'ল। তোমালোকে বেয়া নাপাবা দেই, কাকো নোকোৱাকৈ মই আহি গ'লোঁ। কেৱল তোমালোককে নহয়, পৰিয়ালৰে কাকো নকলোঁ মই অহাৰ খবৰটো। আচলতে কেইবছৰমানৰ পৰা মই ভাগৰি পৰিছোঁ। নামৰ কথাবোৰ ভাবিলে বুকুখন বিষায়। নাগাৰা নামত আজি বেভিচাৰ জন্ম হ'ল। মহিলা পাঠকে মাহত ৩০খন অনুষ্ঠান কৰিব পৰা হ'ল। এয়াই সনাতনী সংস্কৃতি। একাংশ মহিলাই ঋতুচক্ৰ নমনা হ'ল। কেৱল টকা লাগে টকা। বৈকুণ্ঠৰ হৰিৰ নাম আজি বেভিচাৰী হ'ল। পাঠকৰ গুৰু আসনত মদাহীয়েই নৃত্য কৰিব পৰা হ'ল। প্ৰকৃত পাঠকবোৰ আজি ঘৰতে বৃদ্ধ হ'ল। নামৰ অনুষ্ঠান নাপাই সিহঁত দৰিদ্ৰ হ'ল। এইবোৰ কথা ভাবি মনটো মোৰ ভাঙি গ'ল। মনত ৰাখিবা, নাগাৰা নাম কেৱল টকাৰ বাবে নহয়, এই নাম সৰগৰ নাম। মোৰ দায়িত্ব দুগুণে বাঢ়িল। সভাপতি যে মই নাম সংঘৰ, সেয়ে আৰম্ভ কৰিলোঁ মোৰ উদাত্ত ভাষণ নামৰ প্ৰতিখন অনুষ্ঠানত। একাংশই আকৌ আমাকে বদনাম কৰিবলৈ আৰম্ভ কৰিলে। আমি হেনো ভোজ খোৱা সংঘ, আমি হেনো ধূমকেতু, আমি হেনো নামৰ অনুষ্ঠান নাপাইহে জ্বলি মৰিছোঁ। কাক ক'ম, কোনে শুনিব? নাগাৰা নাম আজি ধ্বংসৰ মুখলৈ গ'ল। হেৰা, নাগাৰা নামৰ শুভাকাংক্ষীসকল, তোমালোককো ক'লোঁ, পাৰিলে এইবোৰত অলপ মন দিব। বৰ মন আছিলোঁ নাগাৰা নামৰ স্কুলত এইবোৰ শিকাবলৈ। তোমালোকে এৰি নিদিবা দেই। মনত ৰাখিবা, তোমালোক জুবিনৰ দেশৰ, তোমালোক লাচিতৰ দেশৰ উত্তৰ পুৰুষ। সংঘটো ভাঙি গ'লে মই বৰ দুখ পাম। বৃদ্ধসকলৰ দুখবোৰ ভাবি ভৱিষ্যত বেয়া নকৰিবাচোন। বৃদ্ধ বুলি মনীষীসকলক অৱজ্ঞা নকৰিবা। ভুলবোৰ দেখিও ভুল কৰাজনৰ দুগুণ ভুল। এয়া মোৰ নহয়, জ্ঞানী লোকৰ বচন। দেখা নাই, মাষ্টৰৰ পুতেকে আজি চাকৰি নাপায়, হাজিৰা কৰাৰ জনেহে চাকৰি পাইছে। সাধনা কৰা, অহংকাৰী নহ'বা। অহংকাৰীবোৰ এদিন হ'লেও ধ্বংস হ'বই, এয়া শাস্ত্ৰৰ বচন। বিকৃত নামক আমি মূল সুঁতিলৈ আনিবই লাগিব। আৰু এটা কথা পাহৰিয়ে গৈছিলোঁ, ভাল মনৰ সভাপতি এজন পাতি ল'বা। টকা পইচা নহ'লেও কথা নাই, সংঘত প্ৰয়োজন কৰ্মী মানুহৰ। সংঘটো ভালদৰে সজাই পৰাই ল'বা, নহ'লে মই সৰগতো সুখ নাপাম দেই। এই কথা কিন্তু মনত ৰাখিবা। ধন্যবাদ। প্ৰিয় বন্ধু, এই চিঠিখন লিখিছে নাগাৰা নামৰ পাঠক ৰামচৰণ ভৰালীৰ এজন শুভাকাংক্ষী দীপক কুমাৰ। তেওঁ এই চিঠিখন লিখি উলিয়াইছে। চিঠিখন শুনি কেনে পালে আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন কবিতাৰে, নতুন নতুন কাহিনীৰে। আপোনালোকে যদি আপোনালোকৰ কবিতা কাহিনীসমূহ পঠিয়াব বিচাৰে মোলৈ, তেতিয়াহ'লে পঠিয়াব পাৰে। তলত থকা ফোন নম্বৰত আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চেক কৰিব, তাত ফোন নম্বৰ আছে। সেই ফোন নম্বৰটোতে আপোনালোকে লিখা কবিতা কাহিনীসমূহ মোলৈ আপোনালোকে পঠিয়াব পাৰিব। ধন্যবাদ।